গ্রেনাইটেন হয় নতুনের দাম আছে আপনার ৬,০০০ বা ৭,০০০ টাকা। এটা আপনার ৩২০০ টাকা দিবি। ৬-৭ হাজার টাকা পৰি যাব যদি আপোনালোকে নতুন ল'ব যায়, অৰিজিনাল ল'ব যায়। এইটো গ্ৰেনাইটনৰ মাত্ৰ সেকেন্ড হ্যান্ড দামত 2-3 হাজাৰ টকাৰ ভিতৰত লৈ যাব পাৰে। আপোনাৰ সুইফট হয়, এইটো নতুন আছে আপোনাৰ ৫,০০০ টাকা। হয়, এইটো আপুনি ল'ব গ'লে আধা দামত দিবি। মিৰৰত কাভাৰ ভাঙে, কাভাৰটো পাই যাব। মিৰৰ কাভাৰো আপোনালোকে পাই যাব চাব পাৰে। এইটো দাদা কিমান টকাৰ ভিতৰত পাম মিৰৰ কাভাৰটো? এইটো আপুনি ৪৫০ টাকাত পাই যাব। ৪০০-৫০০ টকাৰ পৰা আপোনালোকে কাভাৰ বিলাক লৈ যাব পাৰিব। হেডলাইট চাফাও কৰো, হেডলাইট বেকলাইট। হয়, ধৰক যেনেকে এক্সাম্পল দি আছো, আহক হেডলাইট বেকলাইট এইবিলাকো ইয়াতে চাফা হৈ যায়। আপোনালোকে ষ্টক চাওক না, ষ্টক চাওক দোকান পৰা। আমি পুৰণা হেডলাইটক নতুন বনাই দিওঁ। পুৰণা হেডলাইটক নতুন বনাই দিব। যিমান পুৰণা থাকক, যিমানে পুৰণা হওক নহয় কিয় ডাইৰেক্ট নতুন হৈ যাব। চাব এইটো চাফা কৰি আছে। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। আজি ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' লৈ অহা নাই, আজি গাড়ীৰ পাৰ্টছৰ ভিডিঅ' লৈ আহিছোঁ। টাইটেল থাম্বনেল চাই কিনে তো গম পাই গৈছে। আপোনালোকৰ যদি গুৱাহাটীৰ ভিতৰত কম দামত গাড়ীৰ হেডলাইট বেকলাইট ছাইড মিৰৰ যদি বিচাৰি আছে, আজিৰ এই ভিডিঅ' চাই কিনে আহক M&T অটো স্পাৰ্টছলৈ। ইয়াতে আপোনালোকে সকলো ধৰণৰ গাড়ীৰ হেডলাইট বেকলাইট ছাইড মিৰৰ ছেকেণ্ড হেণ্ড দামত লৈ যাব পাৰিব। সকলো ধৰণৰ গাড়ীৰে আপোনালোকে পাই যাব। তো যাওঁ, অনাৰৰ লগত চিনাকি কৰি দি আছোঁ। ভিডিঅ'টো বহুত ইনফৰ্মেটিভ ভিডিঅ' হয়। সকলোৰেতো আজিকালি গাড়ী এটা থাকেই ঘৰত। আপোনালোকেতো জানে পাৰ্টছবিলাকৰ বহুতেই দাম। যদি কম দামত আপোনালোকে বিচাৰি আছে গুৱাহাটীৰ ভিতৰত, তেতিয়া M&T দি আছে আৰু পাৰ্টছবিলাক বহুত কম কম দামত। আৰু কালেকশ্যনো চাব পাৰে, পূৰা এভেইলেবল হৈ আছে, তলত আছে ভিতৰত আছে। ভিডিঅ'টো চাই থাকক, কিমান দামৰ পৰা পাব আপোনালোকে গোটেই ভিডিঅ'ত আজি মই আপোনালোকক দেখুৱাই আছোঁ। গাড়ীৰ হেডলাইট পাব, গাড়ীৰ মিৰৰ পাব, গাড়ীৰ ইণ্ডিকেটাৰ গোটেই আপোনালোকে ছেকেণ্ড হেণ্ড দামত লৈ যাব পাৰিব। কালেকশ্যন চাই লওক আগতে, দোকান পুৰা ফুলে হৈ আছে, কালেকশ্যন এভেইলেবল হৈ আছে। কালেকশ্যন চাব পাৰে আপোনালোকে, সকলো ধৰণৰ গাড়ীৰে আপোনালোকে পাই যাব। আৰু ইয়াৰে অনাৰৰ লগত আপোনালোকে চিনাকি কৰি দি আছোঁ। দাদা হেপী বিহু। দাদা আপোনালোকৰ এই দোকানটো কিমান বছৰ হৈ গ'ল এই গুৱাহাটীত থকা? আমাৰ ৩ বছৰ হৈ আছে। ৩ বছৰ ৰানিং হৈ আছে। দাদা মইতো আজি ফাৰ্ষ্ট টাইমে আহিলোঁ আপোনালোকৰ দোকানত। দাদা আপোনালোকৰ এড্ৰেছটো কৈ দিয়ক। এইটো আপোনাৰ হ'ল আজাৰা। আজাৰাতে পাব আপোনালোকে। দাদা আপোনালোকৰ ইয়াতে কি কি গাড়ীৰ পাৰ্টছ পোৱা যাব? আমাৰ ইয়াত সকলো কাৰৰ আপোনাৰ হেডলাইট বেকলাইট ছাইড মিৰৰ। শ্বেডিং কিমানৰ পৰা পাম? সাপোজ ধৰক অল্টো গাড়ীৰ এটা হেডলাইট কিমান টকাৰ পৰা পাম আপোনালোকৰ ইয়াতে? অল্টো ধৰক ১,০০০ বা ১,২০০ টাকা। ১,০০০ টকা বা ১,২০০ টকাৰ ভিতৰত পাই যাব আপোনালোকে যদি ভিডিঅ' চাই কিনে আহে। আৰু দাদা ছাইড মিৰৰ কিমান টকাৰ ভিতৰত পাম স্কৰপিঅ' গাড়ীত? স্কৰপিঅ' গাড়ী আপোনাৰ ২,০০০ মানত পাই যাব। ২,০০০ টকাত আপোনালোকে পাই যাব। কোৱালিটিটো পুৰা অৰিজিনেলে পাব, দামটো অকল হ'ব ছেকেণ্ড হেণ্ড। এইটোৱে হয় দাদাৰ দোকানটো। পাৰ্টছ চাব পাৰে আপোনালোকে, সকলো ধৰণৰ গাড়ীৰে ছাইড মিৰৰ বেকলাইট আপোনালোকে পাই যাব। ভিতৰতো আছে বাহিৰতো পাই যাব। দাদা আপুনি এটা ছাইড মিৰৰ দেখুৱাই দিয়কচোন, কিমান টকাৰ ভিতৰত? আপোনাৰ সুইফট হয়, এইটো নতুন আছে আপোনাৰ ৫,০০০ টাকা। হয়, এইটো আপুনি ল'ব গ'লে আধা দামত দিবি। গ্ৰেনাইটেন হয়, নতুনৰ দাম আছে আপোনাৰ ৬,০০০ বা ৭,০০০ টাকা। এইটো আপোনাৰ ৩২০০ টাকাত দিবি। ৬-৭ হাজাৰ টকা পৰি যাব যদি আপোনালোকে নতুন ল'ব যায়, অৰিজিনেল ল'ব যায়। এইটো গ্ৰেনাইটনৰ মাত্ৰ ছেকেণ্ড হেণ্ড দামত 2-3 হাজাৰ টকাৰ ভিতৰত লৈ যাব পাৰে আপোনালোকে। দাদা এইবিলাকত ৱাৰেণ্টি পাই যাব নেকি? ৱাৰেণ্টি মানে ধৰক এইটো ১ মাহৰ কাৰণে পাই যাব। ১ মাহৰ কাৰণে ৱাৰেণ্টি পাই যাব। হয়, আমি ধৰক ছেকেণ্ড হেণ্ড মালৰ গ্যাৰাণ্টি নিদিওঁ। দাদা গোটেই আপোনালোকৰ ইয়াতে কি ছেকেণ্ড হেণ্ডে পোৱা যায়? হয়, ছেকেণ্ড হেণ্ডো আছে, নতুনো আছে। নতুন ছেকেণ্ড হেণ্ড আমি বিক্ৰী কৰোঁ। ওকে দাদা, তাৰপিছত আপুনি ইণ্ডিকেটাৰ দেখুৱাই দিয়ক, কি কি গাড়ীৰ ইণ্ডিকেটাৰ এতিয়া এভেইলেবল হৈ আছে আপোনালোকৰ? এইটো ধৰক এটা ভেনু হেডলাইট, নতুনৰ দাম আছে আপোনাৰ ধৰক ২০,০০০ মান বা ১৮,০০০। হয়, আমি এইটো মাল আপোনাক ৭,০০০ ৮,০০০ত দি দিম। ওকে, ৭-৮ হাজাৰ টকাৰ ভেনু আপোনালোকে হিউণ্ডাই ভেনুৰ হেডলাইট পাই যাব। এইটো মডেল এতিয়া আৰু এটা কম দাম আছে, সেইটো আপোনাৰ ৫,০০০ টকাত পাই যাব। ওকে দাদা, বাকীবিলাক কোনটো কোনটো গাড়ীৰ হয় ইয়াতে আপোনালোকৰ ৰখা আছে? এইটো চাওক, এটা আৰ্টিগা আছে। আৰ্টিগা সকলো ধৰণৰ গাড়ীৰে পাব আপোনালোকে, হিউণ্ডাই মাৰুতি চুজুকি। এইটো এটা আৰ্টিগা আছে, এইটো নতুন দাম আছে ৬-৭ হাজাৰ টকা। হয়, এইটো আপোনাৰ ৩,০০০ত দি দিম। ৩,০০০ টকা? হয় হয়, ৭-৮ হাজাৰ টকাৰ লাইটটো মাত্ৰ ৩,০০০ টকাত লৈ যাব পাৰে আপোনালোকে। দাদা ভিডিঅ' চাইলে অলপ কম বেছি হৈ যাব। অলপ কিবা এটা হৈ যাব। আপোনালোকে আহক, দাদাৰ দোকান ভিজিট কৰক, চাই লওক ওচৰৰ পৰা।
তাৰপিছত দাদা দেখুৱাই দিয়ক এইটো চাওক এইটো ফৰ্চুনাৰ আছে নতুনৰ দাম আছে ফৰ্চুনাৰ হয় ফৰ্চুনাৰ গাড়ীটো আজিকালি বহুত এইটো demand 80,000 বা 1 লাখ টকা আছে দাম হয় এইটো আমি 15-20,000 টাকা দি দিম 15-20,000 টকাত ফৰ্চুনাৰৰ হয়, হয়। হেডলাইট দি পাই যাব আপোনালোকে চাপৰে পুৰা অৰিজিনেল হয় না দাদা অৰিজিনেল আপোনালোকে ফিটিং কৰি দিব হয় আমি ফিটিং কৰি দিম ওকে দাদা তাৰপিছত দেখুৱাই এইটো এটা চাওক ইনোভা ক্ৰেস্টা আছে ইনোভা ক্ৰেস্টা এইটো 40,000 টাকা দাম আছে নতুন হয় এইবিলাক ইনোভা 40,000 ক্ৰেস্টা হয়, হয়। চাপৰে 40,000 দাম আছিল এটা দাদা কিমান কৰি দি আছে 40,000 টাকা আছে হয় আমি এইটো ধৰক 12-13,000 টাকা দি দিম 12-13,000 টকাত আপোনালোকে ইনোভা ক্ৰেস্টা আপোনাৰ ভিডিঅ চাই আহিলে সেইটো ডিসকাউন্ট দি দিম লাগিলে ওকে ভিডিঅ চাই আহিলে আৰু ডিসকাউন্ট কৰি লৈ যাব পাৰিব আপোনালোকে দাদা আপোনালোকৰ ইয়াতে ট্ৰাক ডাম্পাৰ বা জেচিবিৰ লাইটও পোৱা যাব নেকি নহয় হেনেকুৱা বস্তু পোৱা নাযায় আমি অনলি কাৰৰ বস্তু বিক্ৰী কৰো হেডলাইট ব্যাকলাইট সাইড মিরর হয় দাদা আৰু স্কুটিৰ পোৱা যাব না স্কুটি বা বাইকৰ হেডলাইট এইবিলাক পোৱা নাযায় বেকলাইট সেইবিলাক পোৱা নাযায় এইবিলাক পোৱা নাযায় অকল গাড়ীৰে পাব আপোনালোকে হয়। তাৰপিছত দাদা দেখুৱাই দিয়ক হেডলাইট দাদা আৰু নতুন মডেল গাড়ীবিলাক এইটো চাওক ইনোভা ক্ৰেস্টা হয় ইনোভা ক্ৰেস্টা হয় ইনোভা ক্ৰেস্টা হয় এইটো দাম আছে আপোনাৰ 20,000 মান 20,000 টকা 20,000 টাকা হয় ওকে দাদা এইটো আমি যে আপোনাৰ 7,000 টাকা দি দিম 7,000 টকা 7,000 টাকা দি দিম 7,000 টকাত সাইড মিৰৰ আহি যাব ইনোভা হয়, Innova ক্ৰেস্টা Cresta। ওকে দাদা আপোনালোকৰ এই ষ্টক বিলাক ক'ৰ পৰা আহে আৰু ধৰক কিছুমান মানুহৰ কাভাৰ চাভাৰ ভাঙে হয় এনেকুৱা কাভাৰ ভাঙে এনেকুৱা যদি কাৰোবাৰ মিৰৰত কাভাৰ ভাঙে কাভাৰটো পাই যাব মিৰৰ কভাৰো আপোনালোকে হয়। পাই যাব চাব পাৰে এইটো দাদা কিমান টকাৰ ভিতৰত পাম মিৰৰ কভাৰটো এইটো আপুনি 400-500 টাকাত পাই যাব 400-500 টকাৰ পৰা আপোনালোকে পাই যাব। কভাৰ বিলাক লৈ যাব পাৰিব মানে কালেকশ্যন বহুত আছে আপোনালোকে চাব পাৰে ইয়াতে হয় হয় পুৰা হাউসফুল হৈ আছে দোকান পাঁচ দি কিনে দাদা ওপৰত এইবিলাক কোনটো মডেলৰ ৰখা আছে হন্ডাই মাৰুতি ওকে টয়োটা এইটো এটা সব ক্ৰেটা হয় ক্ৰেটা হিউন্ডাই ক্ৰেটা যদি আছে আপোনালোকৰ হন্ডাই ক্ৰেটা হেডলাইট যদি বিচাৰি এইটো আছে ধৰক আপোনাৰ পাই যাব 9,000 টাকা আছে 9,000 বা 10,000 টাকা হয় এইটো আমি আৰু দামত দি দিম ওকে আৰু এইটো দাদা ভিডিঅ চাই আপোনাৰ হয় তেনেহ'লে আৰু ডিসকাউন্ট দি দিম ওকে এইটো হেডলাইট নে বেকলাইট হয় এইটো ব্যাকলাইট বেকলাইট হয় হয়, হয়। দাদা আপোনালোকৰ ইয়াতে কালেকশ্যন আৰু পোৱা যাব না এনেকুৱা লাইট পাই যাব খালি এটা দুটা নহয় গুদামত ষ্টক আছে আমাৰ ওকে আমি ইয়াত ধৰক জাগাৰ কাৰণে ৰাখিব নোৱাৰো গুদামত যিমান মাল লাগে সিমানেই পাই যাব ওকে যিমান মান লাগে আপোনালোকে হয়, হয়। সিমানে পাই যাব আৰু চাওক এইটো আৰু এটা কথা ধৰণৰ চাওক গাড়ী। এইটো একেই হয়। দুটা একেই মডেল তোমাৰ লেফট সাইডৰ এইটো ৰাইট সাইডৰ ওকে হ্যাঁ এনেকুৱা যদি মাল লাগে আপোনাৰ যিকোনো হয় গাড়ীৰ ব্যাকলাইট হেডলাইট পাই দাদা আপোনালোকৰ ইয়াতে হেডলাইট বেকলাইটৰ বাহিৰেও আৰু কি কাম কৰা হয় ইয়াতে আমি হেডলাইট চাফাও কৰো হেডলাইট ব্যাকলাইট হয় ধৰক যেনেকে এক্সাম্পল দি আছো আহক হেডলাইট চাই ল'ব। বেকলাইট এইবিলাকো ইয়াতে এইটো- চাফা হৈ এইটো যায় চাওক। আপোনালোকে ষ্টক চক না ষ্টক চক দোকান পুৰা এইটো চাওক, houseful। আমি পুৰণা হেডলাইটক নতুন বনাই দিওঁ পুৰণা হেডলাইটক নতুন বনাই দিব যিমান ইয়াত যিমান পুৰণা থাকক যিমানে পুৰণা হওক নহয় তো ডাইৰেক্ট নতুন হৈ যাব চাব পাৰে এইটো চাফা কৰি আছে এইটো লাইটটো একবাৰ দেখুৱাই দিয়ক আপুনি এইটো কণ্ডিশ্যন চাওক আৰু এইটো কণ্ডিশ্যন চাওক একদম পুৰা নহয় চিকচিকীয়া যিমান দি পুৰণা আছে। থাকক হয়। একদম নতুন হ'ব লাগিব যিমানে পুৰণা নহওক কিয় গাড়ীৰ লাইট পুৰা ইয়াতে নতুন বনাই দিব দাদা এই কামটো কৰিলে কিমান টকা দিব লাগিব এইটো আপোনাৰ ধৰক 400 আছে 500 আছে 700 আছে হয় মানে গাড়ীৰ লাইট লৈ লাইট কামবিলাক হ'ব আপোনালোকৰ ইয়াত কিছুমান গাড়ীৰ ধৰক বেছি কাম থাকে হয়। কিছুমান গাড়ীৰ ধৰক কম কাম থাকে সেনেকুৱাই আৰু এতিয়া ঠাণ্ডাৰ দিন চলি আছে হয় এই প্ৰব্লেম বিলাক বহুত গাড়ীতে দেখা যায় বহুত গাড়ীতে ৰাতি থাকে। লাইটটো যদি ভালকে নাযায় ৰ'দত গাড়ী চলাব বহুত প্ৰব্লেমে হয় Problem হয়। আপোনালোকে আহক দাদা বহুত কম টকাত যিমান পাৰিব গোটেই কাম কৰি দিব আগতে কিমান স্ক্ৰেচ আছিল গোটেই স্ক্ৰেচ গুচুৱাই দিলে আৰু কম টাইমৰ ভিতৰত হৈ গ'লে কামটো এতিয়া পুৰা জিলিকি গৈছে লাইটৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে পুৰা লাইট কাম কৰি দেখুৱাই দিছে দাদা এই আৰু মেচিনটো আৰু চাফা হ'ব মানে স্পীডত কৰিল না হয় অলপ কম হয় ওকে আৰু চাফা চাফা আৰু হ'ব সেইটো জাষ্ট ভিডিঅ'ৰ কাৰণে দেখুৱালো দাদাৰ ইয়াতে আপোনালোকে এইবিলাক কামো আহি কিনে কৰি লৈ যাব পাৰে